যোৱাকালি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ কাৰ্যকৰী সভাপতি আবু বক্কৰ সিদ্দিক ডাঙৰীয়াক নগাঁও জিলা আৰক্ষীয়ে সন্দেহযুক্ত ড্ৰাগছৰ কেছত গ্ৰেপ্তাৰ কৰা পৰিলক্ষিত হৈছে। কোনোবা এগৰাকী ব্যক্তিৰ অভিযোগৰ ভিত্তিতে আমাৰ নেতাগৰাকীক গ্ৰেপ্তাৰ কৰিছে। এই বিষয়ে আমাৰ নগাঁও জিলা আৰক্ষীলৈ সন্দেহ পুজিছে যে যিহেতু যোৱা কিছুদিনৰ পৰা আমি নামনিৰ শ্ৰমিকক উজনি অসমত যাবলৈ বাধা দি আহিছোঁ, তেনে ক্ষেত্ৰত আমি দেখিছোঁ যে নগাঁও জিলা আৰক্ষীৰ এই বিষয়ত স্থিতি আমাৰ বিৰুদ্ধে তেওঁলোকে যেনে তেনেই মধ্য অসম তথা নামনি অসমৰ শ্ৰমিকখিনি উজনি অসমত পঠিয়াবলৈ অহৰহ চেষ্টা কৰি আহিছে। কিন্তু আমি কৈ আছো যে যেতিয়ালৈকে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই নামনিৰ শ্ৰমিকখিনি উজনি অসমত যাব, এই বিষয়ে তেওঁ নিৰাপত্তাৰ দায়িত্ব ল'ব, তেতিয়াহে আমি এই শ্ৰমিকখিনি যাবলৈ দিব পাৰোঁ। তেনে ক্ষেত্ৰত দেখা পাইছোঁ যে নগাঁও জিলা আৰক্ষীৰ কি এনেকুৱা ব্যক্তি ন্যস্ত স্বাৰ্থ জড়িত হৈ আছে, তেওঁলোকে বাৰম্বাৰ উজনি অসমত পঠোৱাৰ কাৰণে শ্ৰমিকখিনিক অহৰহ চেষ্টা কৰি আছে। গতিকে এই বিষয়ে যিহেতু আমাৰ কেন্দ্ৰীয় নেতাগৰাকীয়ে দায়িত্ব পালন কৰি আহিছে, তেওঁলোকে সংগ্ৰাম সৃষ্টি কৰিছে কোনো কাৰণে যাতে নামনিৰ শ্ৰমিকখিনি উজনিত যাব নোৱাৰে। গতিকে কাৰ্যকৰী সভাপতিগৰাকীক দমন কৰাৰ চেষ্টাৰে নগাঁও জিলা আৰক্ষীয়ে, আমাৰ সন্দেহ হৈছে নগাঁও জিলা আৰক্ষীয়ে হয়তো তেওঁক দমন কৰাৰ উদ্দেশ্যেৰে এনেকুৱা ষড়যন্ত্ৰমূলক কেছত ফচাই দিয়া আমাৰ সন্দেহ বুজিছে। গতিকে আমি এই বিষয়টো নগাঁও জিলা আৰক্ষীক গৰিহণা দিছোঁ আৰু এই বিষয়টো অতি শীঘ্ৰেই হয়তো আদালতৰ আমি দ্বাৰস্থ হ'ম আৰু আমি আদালতে আমি ন্যায় পাম বুলি আশা ৰাখিছোঁ। তো হ'লেও যিহেতু এটা ডাঙৰ এটা অভিযোগ উত্থাপিত হৈছে, সেয়েহে আমি কেন্দ্ৰীয় সমিতিৰ সন্মানীয় কাৰ্যকৰী সভাপতি ডাঙৰীয়াক তেখেতৰ বিৰুদ্ধে যি অভিযোগ উত্থাপিত হৈছে, সেই অভিযোগটো আমি চালি জাৰি চোৱাৰ বাবে বা তদন্ত কৰাৰ বাবে যোৱাকালি এক বিশেষ সভাৰ জৰিয়তে আমি এই বিষয়টোৰ ওপৰত তদন্ত কমিটি ঘোষণা কৰিছোঁ। সন্মানীয় সভাপতিৰ নেতৃত্বাধীন 3জনীয়া কমিটিয়ে তদন্ত কৰিব আৰু এই তদন্তৰ খাতিৰত তেওঁক আমি তেখেতৰ যি পদবী আছিল কাৰ্যকৰী সভাপতি পদ, তেখেতৰ এই সভাপতিৰ পদবীৰ পৰা সাময়িকভাৱে স্থগিত ৰাখিছোঁ, সামগ্ৰিকভাৱে অব্যাহতি দিছোঁ। যোৱাকালি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ কাৰ্যকৰী সভাপতি আবু বক্কৰ সিদ্দিক ডাঙৰীয়াক নগাঁও জিলা আৰক্ষীয়ে সন্দেহযুক্ত ড্ৰাগছৰ কেছত গ্ৰেপ্তাৰ কৰা পৰিলক্ষিত হৈছে। কোনোবা এগৰাকী ব্যক্তিৰ অভিযোগৰ ভিত্তিতে আমাৰ নেতাগৰাকীক গ্ৰেপ্তাৰ কৰিছে। এই বিষয়ে আমাৰ নগাঁও জিলা আৰক্ষীলৈ সন্দেহ পুজিছে যে যিহেতু যোৱা কিছুদিনৰ পৰা আমি নামনিৰ শ্ৰমিকক উজনি অসমত যাবলৈ বাধা দি আহিছোঁ, তেনে ক্ষেত্ৰত আমি দেখিছোঁ যে নগাঁও জিলা আৰক্ষীৰ এই বিষয়ত স্থিতি আমাৰ বিৰুদ্ধে তেওঁলোকে যেনে তেনেই মধ্য অসম তথা নামনি অসমৰ শ্ৰমিকখিনি উজনি অসমত পঠিয়াবলৈ অহৰহ চেষ্টা কৰি আহিছে। কিন্তু আমি কৈ আছো যে যেতিয়ালৈকে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই নামনিৰ শ্ৰমিকখিনি উজনি অসমত যাব, এই বিষয়ে তেওঁ নিৰাপত্তাৰ দায়িত্ব ল'ব, তেতিয়াহে আমি এই শ্ৰমিকখিনি যাবলৈ দিব পাৰোঁ। তেনে ক্ষেত্ৰত দেখা পাইছোঁ যে নগাঁও জিলা আৰক্ষীৰ কি এনেকুৱা ব্যক্তি ন্যস্ত স্বাৰ্থ জড়িত হৈ আছে, তেওঁলোকে বাৰম্বাৰ উজনি অসমত পঠোৱাৰ কাৰণে শ্ৰমিকখিনিক অহৰহ চেষ্টা কৰি আছে। গতিকে এই বিষয়ে যিহেতু আমাৰ কেন্দ্ৰীয় নেতাগৰাকীয়ে দায়িত্ব পালন কৰি আহিছে, তেওঁলোকে সংগ্ৰাম সৃষ্টি কৰিছে কোনো কাৰণে যাতে নামনিৰ শ্ৰমিকখিনি উজনিত যাব নোৱাৰে। গতিকে কাৰ্যকৰী সভাপতিগৰাকীক দমন কৰাৰ চেষ্টাৰে নগাঁও জিলা আৰক্ষীয়ে, আমাৰ সন্দেহ হৈছে নগাঁও জিলা আৰক্ষীয়ে হয়তো তেওঁক দমন কৰাৰ উদ্দেশ্যেৰে এনেকুৱা ষড়যন্ত্ৰমূলক কেছত ফচাই দিয়া আমাৰ সন্দেহ বুজিছে। গতিকে আমি এই বিষয়টো নগাঁও জিলা আৰক্ষীক গৰিহণা দিছোঁ আৰু এই বিষয়টো অতি শীঘ্ৰেই হয়তো আদালতৰ আমি দ্বাৰস্থ হ'ম আৰু আমি আদালতে আমি ন্যায় পাম বুলি আশা ৰাখিছোঁ। তো হ'লেও যিহেতু এটা ডাঙৰ এটা অভিযোগ উত্থাপিত হৈছে, সেয়েহে আমি কেন্দ্ৰীয় সমিতিৰ সন্মানীয় কাৰ্যকৰী সভাপতি ডাঙৰীয়াক তেখেতৰ বিৰুদ্ধে যি অভিযোগ উত্থাপিত হৈছে, সেই অভিযোগটো আমি চালি জাৰি চোৱাৰ বাবে বা তদন্ত কৰাৰ বাবে যোৱাকালি এক বিশেষ সভাৰ জৰিয়তে আমি এই বিষয়টোৰ ওপৰত তদন্ত কমিটি ঘোষণা কৰিছোঁ। সন্মানীয় সভাপতিৰ নেতৃত্বাধীন 3জনীয়া কমিটিয়ে তদন্ত কৰিব আৰু এই তদন্তৰ খাতিৰত তেওঁক আমি তেখেতৰ যি পদবী আছিল কাৰ্যকৰী সভাপতি পদ, তেখেতৰ এই সভাপতিৰ পদবীৰ পৰা সাময়িকভাৱে স্থগিত ৰাখিছোঁ, সামগ্ৰিকভাৱে অব্যাহতি দিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017990 নম্বৰত।